এবছৰত 220 কোটি টকা উপাৰ্জন এটি 9 বছৰীয়া শিশুৰ অবিশ্বাস্য যেন লাগিলেও এই সত্য শেহতীয়াকৈ পোহৰলৈ আহিছে। বিশ্বখ্যাত ফৰ্বছ মেগাজিনৰ সমীক্ষাত উজলিল এই কণমানি। এই 9 বছৰীয়া কণমানিটোৰ নাম ৰিয়ান কাজি। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ এই কণমানিটোৱে 2019 বৰ্ষৰ জুন মাহৰ পৰা এই পৰ্যন্ত উপাৰ্জন কৰিছে 29.5 মিলিয়ন ডলাৰ, অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় 220 কোটি টকা। দৰাচলতে 9 বছৰীয়া ৰিয়ান কাজি বিশ্বৰ সৰ্বোচ্চ উপাৰ্জনকাৰী সৰ্বকনিষ্ঠ ইউটিউবাৰ। নিজৰ ইউটিউব চেনেল ৰিয়ানছ ৱৰ্ল্ডৰ জৰিয়তে এই পৰ্যন্ত 41.7 মিলিয়ন ছাবস্ক্ৰাইবাৰ আৰু 12.2 বিলিয়ন ভিউজ আহৰণ কৰি ৰিয়ানে এই অভাৱনীয় উপাৰ্জনৰ গৰাকী হ'বলৈ সক্ষম হৈছে। 2015 চনত ৰিয়ানে পিতৃ চিয়ন কাজি, মাতৃ লং কাজি আৰু যজা ভগ্নী ইম্মা আৰু কাটেক সন্মুখত ৰাখি আৰম্ভ কৰিছিল নিজৰ ইউটিউব চেনেলটো। মূলতঃ পুতলা আৰু বিভিন্ন গেমছৰ জৰিয়তে প্ৰসিদ্ধ হৈ পৰিছিল ৰিয়ানৰ চেনেলটো। জানিব পৰা মতে ৰিয়ানে জনপ্ৰিয় শিশু চেনেল নিকেলডিয়নত অচিৰেই নিজৰ এক টিভি চিৰিজ আৰম্ভ কৰিব। উল্লেখযোগ্য যে বিশ্বৰ 60টা মষ্ট ৱাচড ভিডিঅ'ৰ ভিতৰত ৰিয়ানৰ হিউজ এগ ছাৰপ্ৰাইজ টয় চেলেঞ্জ অন্যতম, যিটো ভিডিঅ'ৰ এই পৰ্যন্ত ভিউৱাৰ্ছৰ সংখ্যা 2 বিলিয়নতকৈও অধিক। নিউজ ডেস্ক, এনি ভাৰত।